নমস্কাৰ সমগ্ৰ ৰাইজ কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু বাকি বহুত নম্বৰত নিউ ভিডিঅ ওপৰত লৈ আহিছো আৰু বহুত দিন হল ভিডিঅ পোষ্ট কৰা নাছিলো কিন্তু আজি ফাইনালি ভিডিঅ লৈ আহিছো আৰু নিউ ফোনটো বিষয়ে আচ্ছা নিউ ফোন হয় স্পেশাল ভিডিঅ বুলি কোৱা হয় সো স্টাৰ্টিং আমি স্পেশাল ভিডিঅ ধামাকা ভিডিঅ দি আৰম্ভ কৰিম সো নে আপোনালোকৰ ইয়াত কম বেষ্ট 5 ফোনস আন্ডাৰ 10000 টকা পাঁচটা ফোন কম বেষ্ট ফোন তাৰ বিষয়ে সকলো কথা কম ভিডিঅ ভালকে চাই যাওক প্লাস ভিডিঅ অকন ডাঙৰ হ'ব পাৰে কিন্তু সকলো স্পেসিফিকেশনস কৰিনে বটম মাৰ্কেটত কোনটো ফোন লে বেষ্ট হয় হেতু কম ঠিক আছে পাঁচটা ফোন লাইছো সো বাকি ভিডিঅ আমি স্টাৰ্ট কৰো নৰখি পিনে জলদি কৰো যাতে ডিটেইলছ কিনি কব পাৰো এটোৱে আপুনি চাই টেক আছে মলো অঞ্জন যদি কাশ্যপ মই বলো ভিডিঅ আৰম্ভ কৰো সো অসমীয়া ভিডিঅ আমি আৰম্ভ কৰো প্ৰথম আপোনালোকৰ ইয়াৰ যে ডিটেইলছ গুটিখিনি লৈ লৈছো পাঁচটা ফোন প্ৰথম Samsung F14 মানে এই ফোনটো Samsung F14 5G ফোন ঠিক আছে এই ফোন আপোনালোকৰ Android অপাৰেটিং সিস্টেম বহুত বেষ্ট বটম মই যদি ইউজ কৰি আছো মোৰ মতে পারফরম্যান্স বহুত মজা আছে আৰু বটম মই ইউজ কৰি আছো আপোনাৰ এটো সমা হৈ গল পারফেক্ট মাস্কা চলি আছে স্ক্রিনখন কব গলে বহুত মজা চলে পুৰা পারফেক্ট প্লাস আপোনালোকৰ কালাৰ ব্ল্যাক পার্পল গ্ৰীন সো বহুত মজা কালাৰ আছে ফিঙ্গাৰপ্ৰিন্ট সেন্সৰ আছে যেটো কলে পারফেক্ট প্লাস 6.6 ইঞ্চৰ এখন আপোনাৰ AMOLED ডিসপ্লে যেটো কলে পারফেক্ট AMOLED ডিসপ্লে লাগে আজিকালি প্লাস আপোনালোকৰ 6.6 ইঞ্চৰ কলৱে 64GB 120GB স্টোৰেজ পাব যেটো কব গলে পারফেক্ট 50MP ক্যামেৰা 30MP ফ্ৰন্ট ক্যামেৰা যেটো কলে মজা মানে 50 আৰু 2 মেগাপিক্সেল মাইক্ৰোলেন্স ফিনিশৰ কাৰণে এটো কথা প্লাস 4GB RAM 6GB RAM এটো কথা বাকি কবলে মজা আৰু এটা আপোনাৰ পুৰা পুৰি 999 মানে 9999 এটো কথা আৰু আপোনাৰ যোনটো Exynos প্ৰসেসৰ আছে যেটো কলে পারফেক্ট প্ৰসেসৰ হয় আপোনাৰ পারফরম্যান্স কব গলে বহুত মজা দি দিব বিকজ পারফরম্যান্স বুলি কলে আমাৰ গেমিং ক্ষেত্ৰত ইম্পৰ্টেন্ট হয় নহয় সো এই কাৰণে গৈ লাগাস বিকাশ পাব সো হেটোৱে কথা One UI এবিএস বহুত কিবা কিবি আছে আৰু ক্যামেৰাটো কবই না লাগে আৰু ক্যামেৰা লুকস দেখা পাইছে দুটা ৰাউন্ড ফিঙ্গাৰ আছে যেটো কবলে পারফেক্ট হয় নহয় বাকি হেটোৱে বাকি এই ফোনটো এটোৱে আছিল বাকি নেক্সট আপোনালোকৰ নেক্সট ফোনটো ওপৰত সো ফাৰ্স্ট Samsung F14 পারফেক্ট হেটোৱে নেক্সট আপোনালোকৰ Lava Blaze 2 5G ফোন সো Lava আমাৰ ইন্ডিয়ান ব্র্যান্ড যেটো কব গলে বহুত গৌৰৱৰ কথা আৰু এবাৰ লিষ্টত লাভাও আহি গৈছে যেটো কব গলে পারফেক্ট আৰু লাভা হা মানে বহুত ডাঙৰ কথা বিকজ আমি খৰাই বিচাৰো আমাৰ দেশৰ খৰাই আগলৈ যাওক হয় নহয় সো এটোৱে সো এবাৰ লাভা যেটো ফোনটো যেটো মই আপোনাৰ এবাৰ ডিটেইলছ মানে ভিডিও বনোৱা আছে আগত বাট এটা 5 ফোনস বিষয়ে কৈছো স্পেশাল ভিডিও হয় সো এই কাৰণে পাঁচটা ফোন একেবাৰে কৈ দিয়া তাৰ ভিডিও 10টা যদি বনাইছে আমাৰ পাঁচটা কৈ দিয়া হৈছে যে পাঁচটা ভাল আছে চলাব পাৰি প্লাস ডেইলি ইউজৰ কাৰণে ভাল হয় সো এটোৱে বাকি Lava Blaze যেটো ফোন আছে আপোনাৰ 6.52 ইঞ্চৰ এখন ডিসপ্লে যেটো কব গলে পারফেক্ট সেকেন্ড আপোনালোকৰ ইয়াৰ LCD ডিসপ্লে আৰু হেটো কথা নেক্সট আপোনালোকৰ Android 12 বেছ যেটো কব গলে অকন দুখৰ কথা MediaTek Dimensity 7 যেটো গেমিংৰ কাৰণে ঠিক ঠাক মজা প্লাস আপোনাৰ অক্টাকোৰ প্ৰাইস পারফেক্ট 50MP ক্যামেৰা সেকেন্ড 2MP মাইক্ৰোলেন্স যেটো ফিনিশৰ কাৰণে হেটো কথা 1080 30fps আৰু সিঙ্গল ক্যামেৰা 8MP মানে ফ্ৰন্ট ক্যামেৰা যেটো সেলফি ক্যামেৰা আপোনাৰ পারফেক্ট ইটা ৰ'দত যদি ফটোখন তোলে তা বেসিক গ্লেজ দেখা পোৱা যায় হেটো কথা নেক্সট আপোনালোকৰ ইয়াৰ ফিঙ্গাৰপ্ৰিন্ট সেন্সৰ হ'ব যেটো কব গলে LPF 5000 mAh বেটাৰী যেটো কব গলে মজা 10 ওয়াটৰ ওয়াইড চাৰ্জাৰ যেটো কব গলে বহুত দুখৰ কথা 10 ওয়াটৰ চাৰ্জাৰ 24 মান দেৱালে ভাল আছিল সো এটোৱে গ্ৰীন ব্লু কালাৰ ট্ৰাব আৰু 130 গ্ৰামৰ হয় যেটো কব গলে ইমান কি আৰু 10000 আন্ডাৰ আপুনি ফোনটো পাব Lava Blaze 2 5G এটোৱে সো বেষ্ট টিকটা সো নেক্সট টাইম আপোনালোকৰ আপোনালোকৰ Redmi 13C 5G ফোন কম Redmi 13C টো কব গলে একে ডিটো Poco M6 ৰ নিচিনা মানে 12 বাই 6 বাই এটো কথা ডাঙৰ বাই সৰু বাই এটো কথা আপোনাৰ ডিসপ্লে যেটো আপোনালোকৰ IPS LCD ডিসপ্লে 90 Hz ৰ 600 nits ৰ 6.74 ইঞ্চৰ ডিসপ্লে যেটো কব গলে পারফেক্ট প্লাস আপোনালোকৰ Corning Gorilla Glass যেটো কব গলে মজা দলি মান নিদি দিব এটো কথা Android 13 বেষ্ট হয় আৰু MIUI 14 চিপ যেটো কব পাৰে MediaTek Dimensity 6100 প্লাস প্ৰসেসৰ যেটো কব গলে গেমিংৰ কাৰণে বেষ্ট প্ৰসেসৰ হয় আপোনাৰ মাল্টিটাস্কিং প্লাস গেমিং একলৈ কৰক পিনটা চলি যাব আৰু গৰম 3 বছৰ হলে 3 ঘন্টা পিছত ভালে মানে হোৱা চান্স থাকে এটো বিকজ 3 ঘন্টা 10000 কিমান হ'ব সো ইমানখিনি বহুত সো এটোৱে নেক্সট আপোনালোকৰ 4GB 128GB স্টোৰেজ আৰু 6GB RAM আৰু 256GB স্টোৰেজ 8GB RAM হ'ব UFS 2.2 আৰু নেক্সট ক্যামেৰা হল আপোনাৰ দুটা 50MP আৰু সেকেন্ডটো 8MP 0.08 মানে মাইক্ৰোলেন্স ফিনিশৰ কাৰণে এটো কথা আৰু 1080p 30fps আপুনি কৰিব পাৰিব ভিডিও এটো ক্যামেৰা দি প্লাস আপোনাৰ 5MP সিঙ্গল ক্যামেৰা সেলফি লাভাৰ্ছৰ কাৰণে ঠিক ঠাক নহয় এটোৱে এটা মাইনাস পইণ্ট আৰু ফিঙ্গাৰপ্ৰিন্ট সেন্সৰ হ'ব 5000 mAh ব্যাটাৰী 18 ওয়াটৰ এটা ওয়াইড চাৰ্জ ইল ঠিকে আছে চাৰ্জ অকন জলদি হ'ব মানে যদি মানে কি 1 hour 10 minutes লাগি যাব চাৰ্জ হ'বলৈ কিন্তু এটা মাইনাস পইণ্ট ইয়াৰ কি যোনটো সেলফি ক্যামেৰা 5MP যোনটো কব গলে বহুত দুখৰ কথা আৰু ক্যামেৰা পারফরম্যান্স ভাল নহয় ইমান হেতুৱে বাকি ইনে ফ্ৰন্টৰ ঠিকে আছে সৰি ফ্ৰন্ট নহয় বেকৰ ঠিকে আছে ফ্ৰন্টৰো ঠিক নহয় সো হিচাপত এই ফোনটো মই ৰেকমেন্ড নকৰো কিন্তু যদি আপুনি গেমিংৰ কাৰণে লৈছে তে ফোনটো লব পাৰে
আৰু ফ্ৰন্ট কেমেৰা চলি যাব পাৰি হয় নহয় সো তেনেহলে বেষ্ট পাৰফৰ্মেটিভ ফোন বুলি ক'ব পৰা যায় হেতু নেক্সট সাইনৰ ফোনটো আহিল Poco M6 Pro সো Poco market list nathakile to no bono Poco thakibo of course because Poco is the best gaming phone in 2022 to 23 is the best selling phone also mane atet ko eta bhal sale hua phone Poco ase mane kesto eto Poco joito ase pura aru Poco tolot nai so eto ota suntu ko gole screen khon hol apnalokor yar dimension to screen khonor Corning Gorilla Glass ঠিক আছে ব্যাক সাইড নহয় ব্যাক সাইড খন নেক্সট আপোনাৰ LCD panel 90 Hz और 6.679 inches और 6.79 inches to बोले परफेक्ट और Corning Gorilla Glass মানে দলি মাই নিদিব ঠিক আছে হেতু কথা সদায় মই কোন হয়টো বিকজ ফোনটো এনে পৰি গলে কথা বলে ফোন কেটা ভাই পৰিলো ভাঙিৰ চান্স থাকে এটা মানে লৈ আছো হেবলে মই নেপেলাও না ষ্টাইল কাৰণে নাই ষ্টাইল কিটাবা ফাইল কৰি দিয়ে হেতু কথা নেক্সট আপোনালোকৰ Android 13 ত MIUI 14 চিপ যেটো কল পাৰফেক্ট এটা এটা কি Android 14 যেতিয়ালৈকে আহা আগমুডলৈ যেবাদিন আপডেট থাকিব আপোনালোকে ইয়াত পুৰা পাই যাব যেটো বলে পাৰফেক্ট Qualcomm Snapdragon 4 Gen 2 processor oh my god perfect powerful moza processor because এর পরে থাকা মানে 10000 ফোনত এইটো এনেকা ফোন পটা থাকা মানে বহুত ডাঙৰ কথা সো ইটস পারফেক্ট এটা আপোনালোকে কম্বিনেশন থাকা ফোন পাই আছে গেমিং এর তো পারফেক্ট নেক্সট আপোনাৰ 50 MP ক্যামেরা আৰু Pro ক্যামেরা মজাই থাকে প্লাস 2 MP ডেপথ মানে কি মাইক্রো ফিলিংসৰ কাৰণে আৰু এটা কথা আৰু 1080p 30 fps আপোনালোকে এটো ক্যামেরা ব্যাককে ক্যামেরা কৰিব পাৰে বাকি সিঙ্গল যোনটো আছে 8MP ক্যামেরা আৰু 1080p 30 fps কৰিব পাৰে সো সেলফি কাৰণেও সেলফি মানে ৰিলছৰ কাৰণে ঠিকে আছে হ'ব চলি যাব আৰু প্ৰবলেম নাই বাকি এটো আপোনাৰ ফিঙ্গাৰপ্ৰিন্ট সেন্সৰ হ'ব লগত মেসেজিং SMS MS বিলাক মানে ইমেজৰ পৰা সব পাৰিব কমন কথা পাৰিবই লাগিব হয় নহয় বাকি 5000 mAh ব্যাটারি 18 ওয়াট এটা ওয়্যাৰড চাৰ্জাৰ সো এটো কথা সো ইয়াতে ক'ব গলে একে আগৰ ফোনটো নিচিনা 13 Redmi 13C মানে সৰু ভাই ডাঙৰ ভাই একো ডিফাৰেন্স নাই সেম জাস্ট খালি প্ৰচেছৰ বেলেগ বেলেগ গেমিং ভাল আছে সো বেষ্ট গেমিং পারফরমেটিভ ফোন বুলি ক'ব পৰা যায় হেতু এটলাস এটা ফোন আহে লাস্ট ফোন বিষয়ে কম বা ভিডিও কেনেকুৱা লাগিছে মোক জনাওক ঠিক আছে ভাল লাগিছে যদি কমেন্ট কৰিব আৰু প্লিজ ৰিকুৱেষ্ট কৰিছো এটা সাবস্ক্ৰাইব কৰি দিব না সাবস্ক্ৰাইব এটা কৰিলে কি হয় জানে মোটিভেশনটা পাও ভিডিও বনালে ভাল হয় সাবস্ক্ৰাইব কৰি দিব 500 সাবস্ক্ৰাইব জলদি হক যাতে ড্রিম এটা আছে সো লাস্ট এতিয়া ফোন কম Moto G34 বিষয়ে আজি সকলো স্পেসিফিকেশনস কম সকলো মানে কি লাস্ট ফোন আৰু লাস্ট টাইম মনে ধামাকা দিব এতিয়া বিকজ ইয়াত যদি ক্যামেৰা IPS LCD 120 Hz ডিসপ্লে প্লাস 6.5 ইঞ্চেস এখন স্ক্রিন ওকে প্লাস আপোনালোকৰ Android 13 or Android 14 লকে পাব আপডেট যোনটো ক'ব গলে পারফেক্ট ফোন আৰু Qualcomm Snapdragon 695 প্ৰচেছৰ যোনটো গেমিংৰ কাৰণে মাত নলে সৰি কোবা নলাই মানে প্ৰেক্টিস নাই ন কিন্তু পারফেক্ট গেমিং পারপাস হ'ব যদি বলে মলা পারফেক্ট নেক্সট আপোনালোকৰ 64GB 4GB RAM আৰু 128 4GB RAM 128GB 8GB RAM আৰু 256GB 8GB RAM সো স্টোরেজ কাৰ্ডত পারফেক্ট আছে যোনটো চুজ কৰিব পাৰে কিন্তু 256GB 8GB RAM লৈ তেনেলা 12K পাৰ হৈ যাব দামটো এটা কথা নেক্সট আপোনালোকৰ ক্যামেৰা দুটা 52 মানে কি ফিলিংস সেইটো কথা 1080p 30 fps লগত আপোনাৰ যোনটো সেলফি ক্যামেৰা 16MP সেলফি ক্যামেৰা সো ক'ব গলে পারফেক্ট আৰু আপোনাৰ 1080p 30 fps এটো বাসাইড কৰিছো 16MP দিছে মানে জিনে ব্লগিং হক বা রিলস বনোৱা হক পারফেক্ট হ'ব প্রবলেম একো নি দিয়ে বিকজ 8MP যদি ভালটা পারফরম্যান্স দি দিয়া হৈছে সো 16MP আগত ভালে কৰিব সো ধামাকা আছে Moto G34 ফোনটো সো এটো ফোনৰ রেকমেন্ডেড আছে এটো কিন্তু নেদেখা ভাও নকৰিব এটো কিন্তু ফোনটো কিন্তু বহুত ভাল সো এটোৱে fingerprint sensor আছে প্লাস আপোনালোকৰ 5000 mAh ব্যাটারি 18 ওয়াট ওয়্যাৰড চাৰ্জ সব একো ডিফাৰেন্স নাই সো এটো কথা বাকি ইয়াৰ যোনটো প্ৰাইস হল $100 100.4 মানে $104 ঠিক আছে $104 মানে কিমান জানে গুগল কৰি চাও $104 ওকে 8683 আৰু কি লাগে সো 8700 টকা 8700 টকা আপোনালোকে ইমান পারফেক্ট এটা পারফরমেটিভ ফোন পাই আছে আৰু কি কম আৰু মই কক হয় ন কক সো মোৰ মতে ফোনটো বেষ্ট ফোন হয় আপোনালোকে প্রাইস কৰিব পাৰে লগত বাকি চাৰিটা ফোনটো কলুই আৰু এবাৰ লিষ্টখন চাই মই কৈলো ডাইৰেক্ট লিষ্টখন পুৰা লৈছো একদম Samsung A14 যোনটো ক'ব গলে এটো পারফেক্ট ফোন হয় এটা মজা চলি আছে ঠিক আছে এটাও যদি মই বেছি বজাও নিবেছো জাস্ট কথা কৈছো মাম্মিৰ ফোন হয়টো বেছি বজাও ক'ব গলে 7000 টু গ্যাৰান্টি মই পাই যাম বিকজ সব পালে বা অল ওকে ওয়ান স্ক্র্যাচও নাই ঠিক আছে মই ফোনটো ভালকে ৰাখো সো এটো কথা পাৱাৰ ফোন এটো নেক্সট আপা লাভা ব্লেজ যোনটো আপোনাৰ কলুৱে পারফেক্ট ফোন জাস্ট খালি কি 5MP ক্যামেৰা হেতুৱে কিন্তু বাকি সব ঠিকে আছে Redmi 13
অল ওকে নো প্ৰবলেম পোকো M6 ক'বই নালাগে মাৰ্কেটত 2 বছৰ ধৰি পুৰা একদম বুম 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 হেটোৱে নেক্সট Moto G30 ফোন আটাইতকৈ এটা বেছি বস্তু দিছে ওপৰত দিছে ক্যামেৰা হক পারফরম্যান্স হক প্ৰচেসৰ হক সো এভৰিথিং স্ক্ৰিনো হক চাৰ্জাৰো হক সো ঠিকে আছে আৰু দামটো কম ৰেটটো কমি যায় সো এটো বাকি ভিডিও ক'বলে একো নাই ইমানে কথা আছিলে এনি বহুত লম্বা হৈছে ভিডিও দীঘল হৈছে কিন্তু ভিডিও ভালকে চাব আৰু বাকি গম পাই যাব যে বৰ্তমান মাৰ্কেটত কোনটো ফোন মই চলি আছে এটো ভিডিও জনি চাও ভালকে কমপ্লিট গম পাই যাব সো যদি ফোন কিনা যদি প্ল্যান বনাই আছে ভিডিওটো ভালকে চাও আৰু বজাৰত যাওক আৰু কিনক আৰু কমেন্টত জনাব যে অনজন টেক আসামক কৰা শুনি লাভ হ'ল হেটোৱে সো লগ পাম নেক্সট এপিসোডে টাটা বাই বাই জয় অসম শুভৰাত্ৰি আৰু ৰেগুলাৰ ভিডিও আহিব কিন্তু